আজিৰ ভিডিঅ'টোত কোঅৰ্ডিনেট জিঅ'মেট্ৰি মানে স্থানাংক জ্যামিতিৰ বিষয়ে আমি কিছু কথা আলোচনা কৰিম লগতে এই চেপ্টাৰটোৰ এক্সাৰসাইজৰ কুৱেশ্যন কিছুমান আমি আলোচনা কৰিম স্থানাংক জ্যামিতিৰ কথা আলোচনা কৰোঁতে তোমালোকে ক্লাছ 9 তো পাইছা যে আমাক দুডাল পৰস্পৰ কটাকটি কৰা লম্বভাৱে কটাকটি কৰা সৰল ৰেখাৰ প্ৰয়োজন হয় টু মিউচুৱেলি পাৰপেণ্ডিকুলাৰ লাইনছ ইয়াৰ যেটো অনুভূমিকভাৱে আছে হৰাইজন্টেলি থকাটো এটোক x অক্ষ বুলি কম আৰু উলম্বভাৱে থকাটো y অক্ষ বুলি কম যত কটাকটি কৰিছে ৰেখা দুডালে the common point or point of intersection of both the lines or both the axes এটো আমি কম মূল বিন্দু বা অৰিজিন এতিয়া এই অক্ষডালৰ পৰা আমি সোঁফালে কিমান দূৰ গৈছো বা বাওঁফালে কিমান দূৰ গৈছো সেই দূৰত্বটো কম আমি x কোঅৰ্ডিনেট x স্থানাংক বা fc হিচাপ আৰু x অক্ষৰ পৰা ওপৰ ফালে কিমান দূৰ বা তল ফালে কিমান দূৰ গৈছো সেই দূৰত্বটোক আমি কম y কোঅৰ্ডিনেট বা অৰ্ডিনেটস y স্থানাংক আমি আগতে বিন্দুবোৰৰ অৱস্থানবোৰ আলোচনা কৰিছিলো এতিয়া যিকোনো দুটা বিন্দু বা যিকোনো দুখন ঠাইৰ মাজৰ দূৰত্বৰ বিষয়ে আমি আলোচনা কৰিম দুটা বিন্দুৰ মাজৰ দূৰত্ব আমি কেনেকৈ উলিয়াম সেই কথাটো আলোচনা কৰো ধৰি ললো স্থানাংক সমতলত কোঅৰ্ডিনেট প্লেনত আমি ফাৰ্স্ট কোৱাড্ৰেন্টত এটো প্ৰথম চক পজিটিভ x এক্সিস পজিটিভ y এক্সিস লৈছো এই প্ৰথম চকত বা ফাৰ্স্ট কোৱাড্ৰেন্টত দুটা বিন্দু আমি ললো প্ৰথম বিন্দুটোৰ নাম দিছো p দ্বিতীয়টো ধৰি ললো নাম দিলো q এই বিন্দু দুটাৰ মাজৰ দূৰত্ব উলিয়াব লাগে ধৰা প্ৰথম বিন্দুটো p ৰ স্থানাংক x1 y1 আৰু ধৰি লোৱা q ৰ স্থানাংক x2 y2 এতিয়া এই বিন্দু দুটাৰ মাজৰ দূৰত্ব মানে p ৰ পৰা q লৈকে দূৰত্ব কিমান বা উলটাকৈ চাব পাৰো q ৰ পৰা p লৈকে দূৰত্ব কিমান সেইটো আমি আলোচনা কৰিম বা এইটো নিৰ্ণয় কৰিম আমি p q এইটো দৈৰ্ঘ্যটো উলিয়ালে হ'ব ইয়াৰ বাবে কি কৰা p আৰু q সংযোগ কৰি দিয়া আমি কি কৰিব লাগে p q এইটো উলিয়াব লাগে প্ৰথম অৱস্থাত আমি p আৰু q ৰ পৰা x অক্ষৰ ওপৰত দুডাল লম্ব অংকন কৰিম two perpendiculars from p and q on x axis okay p আৰু q ৰ পৰা দুডাল লম্ব টানি লৈছো আমি x অক্ষৰ ওপৰত এই লম্ব দুডালৰ যেটা পাদবিন্দু ফুট অফ পারপেন্ডিকুলার নামাকৰণ কৰা ধৰি ললো m আৰু n আকৌ p ৰ পৰা qm ৰ ওপৰত মানে এই লম্ব দুডালৰ যিডাল বেছি দীঘল আছে এই ডালৰ ওপৰত লম্ব অংকন কৰা p ৰ পৰা qm ৰ ওপৰত আন এটা লম্ব অংকন কৰিম এই বিন্দুটো মানে p ৰ পৰা তোলা লম্বডালে qm ৰ লগত যত কটাকটি কৰিছে এইটোৰ নাম দিলো r এতিয়া আমি pqr এটা সমকোণী ত্ৰিভুজ ৰাইট ট্ৰায়াঙ্গল পাইছো আমি ইয়াতে pqr ৰাইট ট্ৰায়াঙ্গল পাইছো যেহেতু সমকোণী ত্ৰিভুজত আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিব পাৰো এই উপপাদ্যটো ব্যৱহাৰ কৰিলে ইয়াতে pq ৰ দূৰত্বটো ওলাই যাব এতিয়া চাও p ৰ স্থানাংক x1 y1 তাৰ মানে এটো কেনেকৈ পাইছো om ওৰ পৰা m লৈকে এটো x1 m ৰ পৰা p লৈকে এটো হৈছে y1 আকৌ q x2 y2 স্থানাংক তাৰ মানে ওৰ পৰা n লৈকে এইখিনি হৈছে x2 ওৰ পৰা n লৈকে এইটো x2 আৰু n ৰ পৰা q লৈকে এইখিনি হৈছে y2 এই দূৰত্বটো হৈছে y2 এইটো ৰেক্টেংগুল আয়ত পাইছো PRNM এই আয়তটোত এই দুইটা দিক PR MN হয় এতিয়া আমি চাও MN যদি স্থানাংক জ্যামিতিত সদায় দূৰত্ববোৰ আমি প্ৰথম অৱস্থাত মূল বিন্দুৰ পৰা চাম আৰু দ্বিতীয় অৱস্থাত x অক্ষৰ পৰা চাম এতিয়া মূল বিন্দুৰ পৰা n লৈকে হৈছে x2 মূল বিন্দুৰ পৰা m লৈকে হৈছে x1 তেতিয়ালে mn মানে কি হ'ব x2 - x1 mn = on minus on on মানে হৈছে x2 minus om মানে হৈছে x1 তাৰ মানে mn = pr = কি হ'ব এইটো পাইছো আমি x2 - x1 mn যিমান হ'ব pr সমান হ'ব
x2 মাইনাস x1 দ্বিতীয় অৱস্থাত আমি x অক্ষৰ পৰা দূৰত্বটো চাম x অক্ষৰ পৰা কি বুলি কি হৈছে y2 r n মানে যদি আমি জানো এটা যেহেতু এইটো আয়ত হয় rn আৰু pm এই দুটা সমান সমান হ'ব তাৰ মানে pm যেহেতু পাইছিলো আমি y1 rn এইটো হ'ব y1 মুঠ দৈৰ্ঘ্যটো আছিল y2 তলৰ অংশখিনি হৈছে y1 তাৰ মানে qr এইখিনি হ'ব y2 minus y1 qr ৰ মান এতিয়া সব ত্ৰিভুজ pqr আমি pr পাইছো x2 minus x1 qr পাইছো y2 minus y1 যেহেতু ত্ৰিভুজটো সমকোণী ত্ৰিভুজ পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি দিলে আমি pq ৰ মান পাম কেনেকৈ পাম pq square is equal to qr square plus pr square qr মানে পাইছো y2 minus y1 whole square plus pr পাইছো x2 minus x1 whole square ওকে আমি উলিয়াব লাগে pq তাৰ মানে ইয়াৰ পৰা পাম pq is equal to square টো গুচাই দিলে ৰাইট সাইডত হ'ব লাগে প্লাস মাইনাস ৰুট বাকি অবস্থিত যিখিনি থাকে সেইখিনি হয় কিন্তু যেহেতু আমি বৰ্গমূল ললেহে প্লাস মাইনাস হয় কিন্তু বৰ্গমূল লওতে যেহেতু এইটো দূৰত্ব বুজাই আছে ডিসটেন্স বুজাই আছে ডিসটেন্স ক্যান নট বি নেগেটিভ দূৰত্ব কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে গতিকে আমাক মাইনাসটো দৰকাৰ নাই সদায় ধনাত্মক হ'ব ধনাত্মক বুজোৱাৰ কাৰণে প্লাস চিহ্নৰ দৰকাৰ নাই তাৰ মানে হল এইটো y2 minus y1 whole square plus x2 minus x1 whole square আমি কেৱল আমাৰ সুবিধাৰ কাৰণে x টো আগত লিখিম মানে এই অংশখিনি আগত লিখিম প্ৰথম অংশখিনি পিছৰ ফালে লিখিম অৰ্থাৎ x2 minus x1 whole square plus y2 minus y1 whole square এইটো হ'ব দূৰত্ব সূত্ৰ যিকোনো দুটা স্থানৰ দূৰত্ব উলিয়াব লাগিলে আমি এই সূত্ৰটো ব্যৱহাৰ কৰি using this formula we can find distance between any two places or any two objects or any two points আমি distance between two points দুটা বিন্দুৰ মাজৰ দূৰত্ব উলিয়াটো আলোচনা কৰিলো এইটো কেনেকৈ লিখিম চাম let px1 y1 and qx2 y2 be two points in a Cartesian plane ধৰা হ'ল স্থানাংক সমতলত px1 y1 আৰু qx2 y2 দুটা যিকোনো বিন্দুৰ অৱস্থান distance formula দূৰত্ব সূত্ৰ ধৰা হ'ল px1 y1 আৰু qx2 y2 দুটা যিকোনো বিন্দু আমি p q দূৰত্ব নিৰ্ণয় কৰিব লাগে ইয়াৰ বাবে কি কৰিছো pm আৰু qn x অক্ষৰ ওপৰত লম্ব অংকন কৰিছো কি কৰিছো pm x অক্ষৰ ওপৰত লম্ব টানিছো আৰু qn x অক্ষৰ ওপৰত লম্ব টানিছো pr লম্ব qn pr perpendicular to qn is drawn কৰা হ'ল অঙ্কন কৰা হ'ল এতিয়া কি কি পালো চিত্ৰটোত সেইটো আমি লিখিম OM is equal to x1 PM is equal to y1 কিন্তু যেহেতু এইটো আয়ত হ'ব ৰেক্টেংগুল এই দুটা বিপৰীত হ'ব অপোজিট সাইড ইকুৱেল এইটোৰ নাম হৈছে rn is equal to y1 একেদৰে on is equal to x2 qn is equal to y2 আকৌ এই দুটা বাহুৰ সমান pr is equal to mn mn মানে আমরা দূৰত্বটো মূল বিন্দুৰ পৰা চাম on minus on মানে পাইছিলো আমি x2 om মানে পাইছো x1
আকৌ QR is equal to QR is equal to QM minus RM QM মানে পাইছো QM মানে হৈছে Y2 minus RM মানে হৈছে Y1 এতিয়া এই গোটেইকেইটা মান যদি আমি ইয়াতে চাম আমাক আসলে উলিয়াব লাগে PQ এতিয়া পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পাম ত্রিভুজ square of the hypotenuse PQ square is equal to PR square plus QR square. Square of the hypotenuse is sum of square of the other two sides. অতিভুজৰ বৰ্গ বাকি বাহু দুটাৰ বৰ্গৰ যোগফলৰ সমান এতিয়া PR মানে কিমান পাইছো x2 x1 whole square plus QR মানে পাইছো y2 y1 whole square এতেকে PQ square টো উঠাই দিম ইফালে যদি স্কয়ার উঠাই দিছে মানে টেকিং স্কয়ার রুট অন বোথ সাইড উভয় পক্ষ বর্গমূল লৈছো বর্গমূল ললে কি হ'ব লাগে প্লাস মাইনাস হ'ব লাগে কিন্তু এইটো যেহেতু দূৰত্ব বুজাইছে ডিসটেন্স দূৰত্ব কেতিয়াও ঋণাত্মক নহয় গতিকে আমি অকল ধনাত্মক মানটো হেলাম ৰুট ওভাৰ x2 x1 হোল স্কয়ার প্লাস y2 y1 হোল স্কয়ার এইটো হৈছে আমাৰ ডিসটেন্স উলিওৱাৰ মূল ফৰ্মুলা ডিসটেন্স বিটুইন এনি টু পয়েন্টস এই সূত্ৰটো ব্যৱহাৰ কৰি যিকোনো দুটা বিন্দুৰ মাজৰ দূৰত্ব আমি উলিয়াব পাৰিম এতিয়া যদি স্থানাঙ্ক সমতলত কোনো এটা বিন্দু PXY হয় আৰু এই বিন্দুটো মূল বিন্দুৰ পৰা কিমান দূৰত্বত আছে এই দূৰত্বটো আমি উলিয়াব লাগে তেতিয়া হলে চাম মূল বিন্দুৰ স্থানাঙ্কটো হৈছে 0 0 coordinates of the origin 0 0 coordinates of the point PXY তেতিয়ালে দেখিলে আমি দুটা বিন্দু পাইছো সে দুটা বিন্দু হিসাবত আমি ললে ইয়াতে যদি ব্যৱহাৰ কৰি দিও এই সূত্ৰটো যদি আমি এই ক্ষেত্ৰত ব্যৱহাৰ কৰো তেতিয়া হলে হ'ব OP √x2 x1 এই স্থানাঙ্ক x স্থানাঙ্ক দুটাৰ পাৰ্থক্য মানে x 0 হোল স্কয়ার প্লাস y2 y1 মানে y স্থানাঙ্ক দুটাৰ পাৰ্থক্য ডিফারেন্স বিটুইন দ্য টু y কোঅৰ্ডিনেটস y 0 হোল স্কয়ার ইয়াৰ পৰা চালে পাম এটো হৈছে OP √x² plus y² এই যেটো ফৰ্মুলা এটো ডিসটেন্স ফ্ৰম অৰিজিন এই ফৰ্মুলাটো ব্যৱহাৰ কৰি এক্সাৰসাইজ 7.1 ৰ কিছুমান কোৱেশ্চন আলোচনা কৰিম এক্সাৰসাইজ 7.1 ৰ ফাৰ্স্ট কোৱেশ্চনটো কৈছে ফাইন্ড দা ডিসটেন্স বিটুইন দা ফলোইং পেয়াৰ্স অফ পয়েন্টস দুটা বিন্দু দিয়া আছে আমাৰ এই দুটা বিন্দুৰ মাজৰ দূৰত্ব উলিয়াব লাগে ইয়াৰ প্ৰথমটো দিয়া আছে এটা বিন্দু 2 3 আৰু এটা দিয়া আছে 4 1 আমাৰ সুবিধাৰ কাৰণে বিন্দু কেইটা আমি নামাকৰণ কৰিম ধৰা এটো A এটো B দিয়া আছে দুটা বিন্দু এটা A 2 3 আৰু এটা B 4 1 now AB is equal to দূৰত্বৰ যেটো সূত্ৰ সেই সূত্ৰটো ব্যৱহাৰ কৰিম কি হয় দূৰত্বৰ সূত্ৰটো এটো নামৰ লগত কোনো কথা নাই এটো x1 এটো y1 বুলি হবা এটো x1 y1 এটো x2 y2 1 মানে হৈছে প্ৰথমতে থকা বিন্দুটো 1 বুলি কৈ ভাবি লৈছো দ্বিতীয়তে থকা বিন্দুটো 2 বুলি ভাবি লৈছো আকৌ ক্ৰমিক জোৰৰ প্ৰথমটো x দ্বিতীয়টো y এই সাপেক্ষে যদি আমি x2 x1 হোল স্কয়ার প্লাস y2 y1 হোল স্কয়ার সূত্ৰটো ব্যৱহাৰ কৰো তেতিয়া হলে পাম x2 মানে 4 x1 2 স্কয়ার প্লাস y2 মানে হৈছে 1 y1 3 স্কয়ার ইয়াতে 1 - 3 লিখিব পাৰো 3 - 1 লিখিব পাৰো কাৰণ এটো স্কয়ার বৰ্গ সংখ্যা হয় বৰ্গ সংখ্যা কেতিয়াও আমাৰ ঋণাত্মক নহব আৰু এটো কি বুজাইছে যে x2 আৰু x1 ৰ পাৰ্থক্যটো হে বুজাইছে ডিফাৰেন্স সো 4 - 2 এটো 2 স্কয়ার 1 - 3 এটো -2 স্কয়ার
ইজ ইকুয়াল টু 2 স্কয়ার মানে 4 প্লাস মাইনাস 2 স্কয়ার মানে 4 4 প্লাস 4 8 হয় এটোর যদি বর্গমূল লম 2√2 কেনেকৈ এটো 2 ৰে ডিভাইড কৰিলে 4 আৰু 2 ৰে ডিভাইড কৰা 2 দুটা 2 পৰা আমি এটা 2 পালো আৰু এটাটোৰ বৰ্গমূল নাজানো দূৰত্ব যেহেতু উলিয়াব দিছে মিটাৰ সেন্টিমিটাৰ কিলোমিটাৰ কিবা এটা একক থাকিব এইখানে আমি একক বা ইউনিটস বুলি লিখিব লাগিব সেকেন্ড টু যদি চাম -5 7 আৰু -1 3 সব বিন্দু দুটাৰ নাম দিললো a -5 7 আৰু b -1 3 সূত্ৰটো একে হয় a b দূৰত্ব √x2 - x1 হোল স্কয়ার + y2 - y1 হোল স্কয়ার এতিয়া ইয়াতে যদি x1 y1 x2 y2 মান কিটা ব্যৱহাৰ কৰো x2 মানে পিছতো চাম -1 মাইনাস এই মাইনাস ইয়াতে দিলো x1 মানে -5 এই মাইনাস আৰু এই মাইনাস এটো হ'ব +5 স্কয়ার প্লাস y2 মানে হচ্ছে 3 মাইনাস y1 7 স্কয়ার -1 plus 5 or 5 minus 1 4 square 3 minus 7 it is -4 square পৰৱৰ্তী তোমালোকে এইটো স্টেপ নিলিখা কৈ ইয়াৰ পৰা ডাইৰেক্ট লিখিব পাৰিবা 5 minus 1 4 স্কয়াৰ কৰি দিলে ৰিজাল্ট লিখি দিলে হয় সো 4 স্কয়াৰ 16 প্লাস -4 স্কয়াৰ ইটো হ'ব 16 আৰু 16 প্লাস কৰি দিলে 32 সো 32 যদি 2 ৰে ডিভাইড কৰি দিও 16 ৰ বৰ্গমূল আমি জানো 16 ৰ বৰ্গমূল হৈছে 4 আৰু এটাটো হ'ল 2 নাজানো ইমান ইউনিটস বা একক ইতে ইয়াৰ ঠাইটো চাও a b আৰু -a -b বিন্দু দুটা এটা যদি p a b আৰু এটা q -a -b হয় তেতিয়াহলে p q ৰ মাজৰ দূৰত্ব উলিয়াব পাৰিছে সূত্ৰটো একে √x2 - x1 হোল স্কয়ার + y2 - y1 হোল স্কয়ার x2 মানে পিছৰ মানটো -x1 y2 পিছত y স্থানাঙ্ক -y1 প্ৰথমত y স্থানাঙ্ক এইটো নকৰি সুবিধাৰ কাৰণে কি কৰিব পাৰা x2 - x1 মানে ইয়াতে যেটো ডাঙৰ বুলি হ'ব ডাঙৰ কৰি লিখি দিলে হ'ল ডাঙৰ মানে এতিয়া দেখিছো আমি সংখ্যা কিটা একে একে আমি এর মানটো নাজানো যেহেতু মান নাজানো যেটো প্লাস সিম্বল আছে এটো মাইনাস টকাতকৈ ডাঙৰ হ'ব এটো ডাঙৰ মানে এটো আগতে লিখিব পাৰো লিখি দাও যেনেকৈ লিখা এটা p q √x2 - x1 হোল স্কয়ার যদি একে লিখো একে ধৰণে লিখো x2 মানে পিছৰটো মাইনাস x1 মানে a স্কয়ার প্লাস y2 মানে -b মাইনাস y1 মানে b স্কয়ার -a আৰু -2a স্কয়ার আছে এটা একেবাৰে লিখি দিব পাৰা -2 স্কয়ার হলে 4 আৰু a স্কয়ার থাকিলে প্লাস -b আৰু -b -2b স্কয়ার কৰা to 4 b স্কয়ার 4 স্কয়ার প্লাস 4 b স্কয়ার আমি আমাৰ সুবিধাৰ কাৰণে 4 টো যদি কমন লম এতিয়া হল 4 into a square plus b square ইয়াতে দুটা উত্তর পাবো এটা 4 এটা a square plus b square 4 ৰ পৰা বৰ্গমূল ললে 2 পাম আৰু a square plus b square এইটো আমাৰ বৰ্তমান আননোন হৈ আছে অজ্ঞাত যেটো উলিয়াব নাজানো মানে কত ইউনিটস ইয়াৰে 2 নম্বৰ কোৱেশ্চনটোত কৈছে 0 0 আৰু 36 15 এই বিন্দু দুটাৰ মাজৰ দূৰত্ব উলিয়াব দিছে 0 0 মানে এটো হৈছে মূল বিন্দু আৰু 36 15 এটো বিন্দু নাজানো আমি এটো নাম দি ললো p মূল বিন্দুৰ পৰা কোনো বিন্দুৰ দূৰত্বৰ যেটো সম্পৰ্ক বা সূত্র সেই সূত্ৰটো ব্যৱহাৰ কৰি দিলে √x² + y² দিয়া আছে বিন্দু দুটা o00 আৰু p36 15 এতেকে OP is equal to √x² plus y² is equal to √x মানে 36 square plus y মানে 15 square is equal to √1296 plus 225 15 square মানে 225 225
এইটো এতিয়া 1521 ইয়াক আমি উৎপাদক বিশ্লেষণ কৰিম ফেক্টৰাইজ কৰিম যিমান দূৰ পাৰোঁ এইটো 3 ৰে যাব 3 ৰে 5 0 7 আকৌ 3 ৰে যাব 3 ৰে 1 6 9 169 এইটো বৰ্গ সংখ্যা হয় পাৰফেক্ট স্কয়াৰ নম্বৰ 13 ৰ লগত 13 দুটা 3 পাইছো এটা 3 আহিব দুটা 13 পাইছো এটা 13 আহিব এটা 3 এটা 13 তাৰ মানে এইটো হ'ব 39 দ্বিতীয় খণ্ডৰ প্ৰশ্নটো হৈছে আমাক সেকশন 7.2 দুটা ঠাইৰ কথা আলোচনা কৰা আছে ঠাই দুটা হৈছে এ আৰু বি এই ঠাই দুখনৰ মাজৰ দূৰত্ব উলিয়াব পাৰো নে নোৱাৰো সুধিছে নিশ্চয় পাৰো যেহেতু দুটা বিন্দুৰ মাজৰ দূৰত্ব উলিয়ালো দুখন ঠাইৰ মাজৰ দূৰত্ব উলিয়াব পাৰো এটা ঠাই দুখন আমি চাম কেনেকুৱা দিয়া আছে ইয়াত কৈছে এখন চহৰ বি আন এখন চহৰ এৰ পৰা পূবৰ ফালে 36 কিলোমিটাৰ 36 কিলোমিটাৰ ইয়াৰ পৰা এইফালে 36 কিলোমিটাৰ গৈছে আকৌ ইয়াৰ পৰা এই 36 কিলোমিটাৰ দূৰত্ব অহাৰ পিছত উত্তৰৰ ফালে নৰ্থত 15 কিলোমিটাৰ এইটো হৈছে বি চহৰ এৰ পৰা বা এ ঠাইৰ পৰা 36 কিলোমিটাৰ পূবৰ দিশত আকৌ ইয়াৰ পৰা উত্তৰৰ দিশত 15 কিলোমিটাৰ যোৱাৰ পিছত আন এখন চহৰ বা আন এখন ঠাই বি পাম তেতিয়াহ'লে এৰ পৰা এ চহৰৰ পৰা বি চহৰলৈকে দূৰত্ব আমাক উলিয়াব দিছে এৰ পৰা বি লৈকে আমি এইটো উলিয়াব পাৰোঁ অফ কোৰ্স উই ক্যান ফাইন্ড দ্য ডিসটেন্স বিটুইন দ্য টু প্লেसेস এ এন্ড বি হাউ আমি যদি এ বিন্দুক মূল বিন্দু হিচাপে ভাবি লওঁ যেহেতু আমি এর পৰা হে বিৰ দূৰত্ব উলিয়াওতে এর পৰা হে স্টার্ট কৰিছো এ বিন্দুক যদি আমি মূল বিন্দু হিচাপে ভাবি লওঁ তেতিয়াহ'লে আমি কেনেকুৱা অৱস্থান পাম এক মূল বিন্দু হিচাপত ভাবি ললে এর অৱস্থানটো হৈছে 0 0 এর পৰা পূবৰ ফালে গৈছে মানে ৰাইট সাইডত গৈছে এটো হৈছে x স্থানাঙ্ক x হল এটো আকৌ ইয়াৰ পৰা উত্তৰত গৈছে মানে ওপৰ ফালে গৈছে এটো হৈছে y পজিটিভ ডাইৰেকশনত গৈছে এটো y স্থানাঙ্ক যেহেতু ৰাইট সাইডত এর পৰা ৰাইট সাইডত 36 গৈছে তাৰ মানে x স্থানাঙ্ক 36 আকৌ 36 যোৱাৰ পিছত এই অৱস্থানৰ পৰা উত্তৰৰ ফালে মানে ওপৰৰ ফালে গৈছে 15 তাৰ মানে y স্থানাঙ্ক হৈছে 15 এতিয়া যদি চাম a আৰু b এর স্থানাঙ্ক দুটা 0 0 আৰু 36 15 তাৰ মানে a b ইজ ইকুয়াল টু এইটো মূল বিন্দুৰ মাজৰ দূৰত্বৰ সম্পৰ্ক হৈছে মূল বিন্দুৰ মাজৰ দূৰত্বৰ সম্পৰ্ক যদি হয় √x স্কয়াৰ প্লাস y স্কয়াৰ এইমাত্ৰ আমি এইটো ম্যাচ কৰিলে 36 স্কয়াৰ প্লাস 15 স্কয়াৰ এই ম্যাচটো এইমাত্ৰ আমি কৰিলো এইখিনি ম্যাচ এইমাত্ৰ আমি কৰিছিলো পালো আমি 39 এবাৰ দূৰত্ব আমাক দিয়া আছে কিলোমিটাৰ গতিকে লিখিব লাগিব এৰ পৰা বি লৈকে দূৰত্ব a b 39 কিলোমিটাৰ কোৱেশ্চন নম্বৰ 3 কৈছে ডিটাৰমাইন ইফ দা পইণ্টস আৰ কোলিনিয়াৰ তাৰমানে কি কৈছে এই বিন্দুবোৰ একৰেখীয় হয় নে নহয় সংপাতী হয় নে নহয় একৰেখীয় বা সংপাতী মানে কি কৈছে বিন্দু তিনিওটা একেটা ৰেখাৰ ওপৰত থাকিব নে নাথাকিব কেনেকৈ উলিয়াম এটোৰ উপায় বহুত আছে কিন্তু আমি চেপ্টাৰটোত যিখিনি কথা দিয়া আছে সেই মতেহে আমি আগবাঢ়িম একৰেখীয় মানে কেনেকুৱা হ'ব লাগিব এটো ধৰি ললো ৰেখা এই তিনিটা বিন্দু যদি হয় ধৰা p q r এনেকুৱা যদি হয় তেতিয়াহ'লে আমি কম দা গিভেন পইণ্টস p q r কোলিনিয়াৰ একৰেখীয় বুলি কম কিন্তু যদি এনেকুৱা এটা বিন্দু হয় তেতিয়াহ'লে ইহতে একৰেখীয় নহ'ব এটো উলিয়াব লাগিলে আমি দূৰত্বৰ সূত্ৰটো ব্যৱহাৰ কৰিম ডিসটেন্স ফৰ্মুলা যেটো p q r তিনিটা বিন্দু আছে তিনিটাৰে দুটাৰ মাজত দূৰত্ব উলিয়ালে p q r আৰু p r মানে তিনিটা দূৰত্ব পাম তিনিটা দূৰত্ব মানে তিনিটা ৰেখাখণ্ড পাম লাইন সেগমেন্ট পাম যদি তিনিটা একৰেখীয় নহয় ধৰি ললো q টো ইয়াতে থাকিলে একৰেখীয় যদি নহয় তাৰ মানে ইহতে ত্ৰিভুজ উৎপন্ন কৰিব ত্ৰিভুজ যদি উৎপন্ন কৰে তেতিয়াহ'লে যিকোনো দুটাৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ এটো আমি সৰু ক্লাছতে পাইছো sum of any two sides of a triangle is greater than the third side যিকোনো দুটা বাহুৰ মাপৰ যোগফল আন এটা বাহুতকৈ
বা আন্তঃবাহুতকৈ তৃতীয় বাহুতকৈ ডাঙৰ হ'ব। আৰু যদি ত্ৰিভুজ উৎপন্ন নকৰে মানে কিউটো যদি ইয়াতে থাকে তেতিয়াহ'লে ত্ৰিভুজ উৎপন্ন নকৰিব। আৰু তেনে ক্ষেত্ৰত সৰু বাহু দুটাৰ যোগফল মানে ইয়াতে চিত্ৰ হিচাপত চালে পি কিউ আৰু কিউ আৰ এই দুটা সৰু আছে, সৰু বাহু দুটাৰ যোগফল ডাঙৰ বাহু পি আৰৰ সমান হ'ব। If the points are collinear, then sum of two line segments is equal to the greater one. Let the given points be P, Q, R. প্রদত্ত বিন্দু কিটা P, Q, R আমি নাম দিলো। ইয়াৰ পৰা এবাৰ P, Q উলিয়াম, এবাৰ Q, R উলিয়াম, আকৌ এবাৰ P, R উলিয়াম। Now P, Q is equal root over PQ 2 minus 1 ইচ্ছা করে রেজাল্ট ডাইরেক্ট লিখিব পারা প্লাস 3 minus 5 স্কয়ার x2 minus x1 whole square plus y2 minus 1 whole square 2 minus 1 1 square 1 plus 3 minus 5 minus 2 square করে দিলা 4 is equal to root 5 QR is equal QR minus 2 আৰু মাইনাস সূত্র মতে 2 স্কয়ার প্লাস minus 11 minus 3 স্কয়ার minus 2 minus 4 স্কয়ার করে দিলে 16 প্লাস minus 11 minus 3 4 minus 14 স্কয়ার করে দিলে 196 तो प्लस করে দিলে 212 আর পি আর সম পি আর ইজ ইকুয়াল টু রুট -2 আর -1 স্কয়ার প্লাস -11 -5 স্কয়ার -2 -1 -3 স্কয়ার করে দিলে 9 প্লাস -11 -5 -16 256 স্কয়ার করে দিলাম অথবা 256 is equal to root এটা হলো 5 root 5 এটা হলো root 212 আর এটা হচ্ছে root 265 এটির উপর আমি বর্গমূল উলিয়াব পারো এটি যদিও পারফেক্ট স্কয়ার নাম্বার নহয় পূর্ণবর্গ নহয় কিন্তু ইয়ার পৰা 2 root something আমি উলিয়াব পাৰিম কিন্তু আমি যেহেতু এই তিনিটাৰ সৰু দুটা যোগ কৰি ডাঙৰটো পাব লাগে যোগ কৰিব লাগিলে আমি লাইক টার্ম সদৃশ পদ পাব লাগিব এটো √5 হৈছে ইয়াতো √5 পাব লাগিব বা ইয়াতো √5 পাব লাগিব আমি √5 এই দুটাৰ পৰা নাপাম আকৌ সৰু দুটা মানে এইটো সৰু এই দুটা আমি প্লাস কৰিব নোৱাৰো যেহেতু প্লাস কৰিলে এইটো নাপাম তাৰ মানে কি হ'ব এটা কোলিনিয়াৰ নহয় PQ আৰু QR এই দুটা হৈছে সৰু PQ প্লাস QR ডাঙৰটো হৈছে PR 265 ইয়াৰ সমান নহয় not equal to PR এই দুটা যোগ কৰি দিলে এইটো নাপাম তাৰ মানে কি হ'ব এতেকে PQR are not collinear একৰেখীয় নহয় PQR are not PQR একৰেখীয় নহয় একৰেখীয় বা সম্পাতি বুলি কয় একৰেখীয় নহয় 4 number question to say whether the given 3 points are vertices of an isosceles triangle or not মানে এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় নে নহয় আমাক পৰীক্ষা কৰি দিছে সমদ্বিবাহু টু সাইডস ইকুয়াল হ'ব লাগিব এই বিন্দু কেইটাৰ যদি আমি নাম দি লওঁ A B C let the given points are A B and C ধৰা হ'ল প্ৰদত্ত বিন্দু কেইটা বা প্ৰদত্ত বিন্দু কেইটা A B C ইয়াৰ পৰা আমি কি কি উলিয়াব লাগিব A B উলিয়াব লাগিব B C উলিয়াব লাগিব A C উলিয়াব লাগিব এই তিনিটা যদি দুটা সমান হয় এই দুটা সমান হ'ব পাৰে এই দুটা সমান হ'ব পাৰে যদি দুটা সমান হয় তেতিয়া হলে আইসোসেলেস ট্রায়াঙ্গল সমদ্বিবাহু ত্রিভুজ যদি তিনিটা সমান হয় ইকুইলেটারাল ট্রায়াঙ্গল সমবাহু ত্রিভুজ আৰু যদি গোটেইকেইটা পৃথক পৃথক হয় তেতিয়া হলে স্কেলিন ট্রায়াঙ্গল বিষমবাহু ত্রিভুজ
আৰু যদি এই দুইটাৰ যিকোনো দুটাৰ স্কুয়াৰ কৰি প্লাস কৰাৰ পিছত তৃতীয় বাহুটোৰ সমান হয়, মানে পাইথাগোৰাছৰ উপপাদ্য মানি চলে, if the sum of square of any two is equal to the square of the third, তেতিয়া হলে এইটো হ'ব সমকোণী ত্ৰিভুজ, রাইট ট্রায়াঙ্গল। তো আমি এই তিনিটা প্রথমতে উলিয়াই লওঁ। আমি এ বি উলিয়াই ইচ্ছা কৰিলে আমি এ বি স্কোয়ার উলিয়াব পাৰোঁ, যদি দরকার হয় পিছত তাৰ পৰা স্কোয়ার ৰুট ল'ম। আমাৰ লিখাটো কম হৈ থাকিব তেতিয়া, গতিকে আমি চাম ইয়াৰ পৰা এ বি স্কোয়ার উলিয়াই লওঁ। স্কোয়ার লিখাৰ লগে লগে আমাক ৰুটটো নালাগে। এ বি এই দুটা চাম, 6 minus 5 স্কোয়ার প্লাস 4 minus আৰু minus 2 plus 2 স্কোয়ার is equal 6 minus 5 1 স্কোয়ার কৰি দিলে এইটো 1 হ'ব, প্লাস 4 plus 2 6 স্কোয়ার কৰি দিলে 36, এইটো ৰিজাল্টটো হ'ব 37। এটা বিসি চাও, বিসি স্কোয়ার কৰি দিম, বিসি 7 minus 6 স্কোয়ার প্লাস minus 2 আৰু minus 4 স্কোয়ার, 7 minus 6 into 1 স্কোয়ার কৰি দিলে 1 হ'ব, minus 2 আৰু minus 4 minus 6 স্কোয়ার কৰি দিলে 36, এইটো প্লাস কৰি দিলে 37। আমি দেখিছো দুটা ইকুৱেল, তাৰ মানে আইসোসেলেস সমদ্বিবাহু হৈ আছে। তথাপিতো আমি তৃতীয়টো চাম, AC স্কোয়ার is equal to AC, A আৰু C 7 minus 5 স্কোয়ার প্লাস minus 2, এইটো minus 2 ফর্মুলা মতে মাইনাস আৰু মাইনাস আছে প্লাস 2 স্কোয়ার is equal to 7 minus 5 2 স্কোয়ার 4 প্লাস এইটো হ'ব 0 4 plus 0 4। এতিয়া দেখা পালো আমি দুটা ইকুৱেল হৈছে, তাৰ মানে আইসোসেলেস দুটা ইকুৱেল হলে বাকি গোটেইকেইটা সমান হোৱাৰ কথা নাই, এইটো দেখিছো পৃথক আছে গতিকে সমবাহু নহব। আৰু চাম যে দুটা প্লাস কৰি দিলে, সৰু দুটা প্লাস কৰি দিলে যদি ডাঙৰটো ইকুৱেল হয় তেতিয়া হ'ব রাইট ট্রায়াঙ্গল, সমকোণী ত্রিভুজ। ইয়াতে সেই শর্তটো মানি নচলে। সিন্স এ বি স্কোয়ার ইজ ইকুয়াল টু বি সি স্কোয়ার, স্কোয়ার দুটা যেহেতু সমান ইহঁতৰ বৰ্গমূল দুটা সমান হ'ব। কি পালো, এ বি ইজ ইকুয়াল টু বি সি, টু সাইডস ইকুয়াল টু, therefore এ বি সি আর ভার্টিসেস কি পালো, এ বি ইজ ইকুয়াল টু বি সি, দুটা সাইড সমান, দুটা সাইড সমান হোৱাৰ লগে লগে কি হ'ব, আইসোসেলেস ট্রায়াঙ্গল। therefore এ বি সি আর ভার্টিসেস অফ an isosceles triangle। এ বি সি কি হ'ব, সমদ্বিবাহু ত্রিভুজৰ শীৰ্ষবিন্দু, সমদ্বিবাহু ত্রিভুজৰ শীৰ্ষবিন্দু হ'ব, সমদ্বিবাহু ত্রিভুজৰ শীৰ্ষবিন্দু। কি হৈছে, দুটা সমান সমান পাইছো। যদি কিবা কাৰণত আমি তিনিটা সমান পাম তেতিয়াহ'লে সমবাহু ত্রিভুজ হ'ব। আৰু যদি এই মান তিনিটাৰ স্কোয়ার মান তিনিটাৰ সৰু দুটাৰ প্লাস কৰি দিলে ডাঙৰটোৰ সমান হয় তেতিয়াহ'লে সমকোণী ত্রিভুজৰ শীৰ্ষবিন্দু হ'ব। ইয়াৰ 5 নম্বৰ কোৱেশ্চনটো আমাক প্ৰয়োজন নহ'ব। 6 নম্বৰ কোৱেশ্চনটোত কৈছে আমাক চাৰিটা বিন্দু দিয়া আছে, এই বিন্দু চাৰিটা যদি একাদিক্ৰমে আমি সংযোগ কৰোঁ তেতিয়াহ'লে চতুৰ্ভুজ যদি গঠন কৰে তেতিয়াহ'লে এই চতুৰ্ভুজটোৰ প্ৰকাৰ আমাক উলিয়াব লাগে। If we join the points in order, then name the type of the quadrilateral if formed। সংযোগ কৰিলে দুটা কথা আছে আমাৰ ইয়াতে, বিন্দুকেইটা সংযোগ কৰিলে চতুৰ্ভুজ গঠন কৰিব নে নকৰে সেইটো আমি পৰীক্ষা কৰিব লাগিব। যদি গঠন কৰে তেতিয়াহ'লেহে টাইপ অফ দ্য কোৱাড্ৰিলেটাৰেল, চতুৰ্ভুজৰ আমি প্ৰকাৰ বা নাম ক'ব লাগে। 1 2 3 4 চাৰিটা বিন্দু দি আছে, পি কিউ আৰ এছ বা এ বি চি ডি, যি নাম লিখা পি কিউ আৰ এছ, the given points are পি কিউ আৰ এছ। প্ৰদত্ত বিন্দু কেইটা হৈছে পি কিউ আৰ এছ। এতিয়া প্ৰথমতে আমি দুটা দুটা বিন্দুৰ মাজত দূৰত্ব নিৰ্ণয় কৰি চাম। ফাৰ্ষ্ট হোৱা পি কিউ, পি কিউ যদি উলিয়াও আমি সুবিধাৰ কাৰণে স্কোয়াৰ কৰিব পাৰোঁ,
পিছত দৰকাৰ হ'লে আমি ইয়াৰ পৰা বৰ্গমূলটো ল'ম পি কিউ 1 minus 1 1 minus আৰু মাইনাস প্লাস 1 স্কয়ার প্লাস 0 0 minus আৰু মাইনাস প্লাস 2 স্কয়ার 1 plus 1 2 স্কয়ার 4 plus 0 0 plus 2 2 স্কয়ার করে দিলে 4 4 plus 4 8 ইয়াৰ পৰা যদি আমি পি কিউ উলিয়াম পি কিউ is equal to 2 units এবার কিউ আর উলিবা কিউ আর স্কয়ার -1 আৰু -1 হ'ব -1 সূত্ৰমতে মাইনাস আৰু 1 স্কয়ার প্লাস 2 -0 2 -0 স্কয়ার মাইনাস মাইনাস -2 হ'ল স্কয়ার করে দিলে 4 2 -0 2 প্লাস স্কয়ার করে দিলে 4 8 ইয়াৰ পৰা কিউ আর is equal to 2 আর এস উলিবা আর এস -3 মাইনাস আৰু মাইনাস এটো প্লাস 1 হ'ব প্লাস 0 -2 0 -2 স্কয়ার ইয়াৰ পৰা পা -2 স্কয়ার কৰি দিলে 4 ইয়াৰ পৰা -2 স্কয়ার কৰি দিলে 4 এই হ'ল আর এস is equal to 2 পি এস উলিবা -3 আৰু মাইনাস আৰু মাইনাস প্লাস 1 0 মাইনাস আৰু মাইনাস প্লাস 2 এটো -2 স্কয়ার করে দিলে 4 এটো পৰা পাম 4 ৰিজাল্ট পালো 8 পিএস ইয়াৰ পৰা পাম 2 যিমানবোৰ লাইন সেগমেন্ট পাব পাৰো গোটেইবোৰ উলিয়াব লাগিব এতিয়া পি আর যদি উলিয়াম পি আর -1 মাইনাস আৰু মাইনাস -1 সূত্ৰমতে মাইনাস আৰু মাইনাস প্লাস 1 প্লাস 2 মাইনাস আৰু মাইনাস প্লাস 2 স্কয়ার -1 plus 1 equals 0 স্কয়ার করে দিলে 0 2 plus 2 4 4 স্কয়ার করে দিলে 16 is equal to 16 implies p r ইয়াৰ পৰা পাম আমি 4 আকৌ কিউ এস উলিবা কিউ এস -3 -1 -3 -1 স্কয়ার প্লাস 0 -0 এটো -4 স্কয়ার করে দিলে 16 প্লাস 0 is equal to 16 ইয়াৰ পৰা কিউ এস is equal to বর্গমূল ললে 4 পাম আমি কি পালো যেহেতু এই চাৰিওটা মানৰ যিকোনো দুটা প্লাস কৰি দিলে তৃতীয়টোৰ ইকুৱেল নহয় since the sum of any two is not equal to third যিকোনো দুটা যোগ কৰি দিলে তৃতীয়টোৰ সমান নহয় তাৰ মানে এই বিন্দু কেইটাৰ কোনো তিনিটা একৰেখীয় নহয় মানে এটো ত্ৰিভুজ এটো চতুৰ্ভুজ গঠন কৰিব আৰু যেহেতু চতুৰ্ভুজ গঠন কৰিব দেখিলো বাহু চাৰিটা সমান বাহু চাৰিটা সমান হলে চতুৰ্ভুজটো হয় বৰ্গ হ'ব নহলে ৰম্বাস হ'ব আকৌ দেখিছো ডায়াগোনাল দুটা কৰ্ণ দুটা সমান হ'ব লাগিলে চতুৰ্ভুজ এটা হয় আয়ত হ'ব নহলে বৰ্গ হ'ব দুয়োটা চৰ্ত মিলাই বাহু চাৰিটা সমান কৰ্ণ দুটা সমান তাৰ মানে চতুৰ্ভুজটো এটা বৰ্গ হ'ব since PQ is equal to QR is equal to RS is equal to PS and RU PR is equal to QS therefore the given points form a square উপরে প্রদত্ত বিন্দুবোৰে এটা বৰ্গ গঠন কৰে So 602 number হল আমাক চাৰিটা বিন্দু দিয়া আছে -35 31 03 আৰু -1 -4 প্ৰথম অৱস্থাত আমি বিন্দু কেইটাৰ নাম দিলো, ধৰা P, Q, R, S। এতিয়া আমি 602 নম্বৰ হল আমাক চাৰিটা বিন্দু দিয়া আছে -35 31 03 আৰু -1 -4 প্ৰথম অৱস্থাত আমি বিন্দু কেইটাৰ নাম দিলো, ধৰা P, Q, R, S। এতিয়া আমি 602 নম্বৰ হল আমাক চাৰিটা বিন্দু দিয়া আছে -35 31 03 আৰু -1 -4 প্ৰথম অৱস্থাত আমি বিন্দু কেইটাৰ নাম দিলো, ধৰা P, Q, R, S। এতিয়া আমি 602 নম্বৰ হল আমাক চাৰিটা বিন্দু দিয়া আছে -35 31 03 আৰু -1 -4 প্ৰথম অৱস্থাত আমি বিন্দু কেইটাৰ নাম দিলো, ধৰা P, Q, R, S। এতিয়া আমি 602 নম্বৰ হল আমাক চাৰিটা বিন্দু দিয়া আছে -35 31 03 আৰু -1 -4 প্ৰথম অৱস্থাত আমি বিন্দু কেইটাৰ নাম দিলো, ধৰা P, Q, R, S। এতিয়া আমি 602 নম্বৰ হল আমাক চাৰিটা বিন্দু দিয়া আছে -35 31 03 আৰু -1 -4 প্ৰথম অৱস্থাত আমি বিন্দু কেইটাৰ নাম দিলো, ধৰা P, Q, R, S। এতিয়া আমি 602 নম্বৰ হল আমাক চাৰিটা বিন্দু দিয়া আছে -35 31 03 আৰু -1 -4
দুটা দুটা বিন্দু সংযোগী ৰেখাখণ্ডৰ মানটো উলিয়াম ধৰি লওক পি কিউ প্ৰথম দুটা যদি উলিয়াম পি কিউ স্কুয়াৰ উলিয়ালো পি কিউ 3 মাইনাস আৰু মাইনাস প্লাস 3 স্কুয়াৰ প্লাস 1 মাইনাস 5 স্কুয়াৰ ইয়াৰ পৰা পাম 336 স্কুয়াৰ 36 প্লাস 1 মাইনাস 5 মাইনাস 4 স্কুয়াৰ কৰি দিলে 16 ইয়াৰ পৰা পাই আছোঁ প্লাস কৰি 52 ইয়াৰ পৰা চাম পি কিউ স্কুয়াৰ ইজ ইকুৱেল টু 52 তাৰ মানে পি কিউ ইজ ইকুৱেল টু 52 মানে 4 into 13 4 ৰ পৰা বৰ্গমূল পাম 2 আৰু 13 ৰ বৰ্গমূল আমি নাজানো গতিকে পি কিউ ইজ ইকুৱেল টু 2√13 হ'ল একেদৰে এতিয়া কিউ আৰ উলিয়াম কিউ আৰ স্কুয়াৰ ইজ ইকুৱেল টু কিউ আৰ 0 minus 3 0 minus 3 স্কুয়াৰ প্লাস 3 minus 1 3 minus 1 স্কুয়াৰ ইজ ইকুৱেল টু এটো 0 ৰ কামত থাকিলে minus 3 স্কুয়াৰ কৰি দিলে 9 প্লাস 3 minus 1 2 স্কুয়ার করে দিলে 4 প্লাস করে দিলে 13 কিউ আর স্কয়ার যদি 13 হয় কিউ আর ইজ ইকুয়াল টু √13 নেক্সট আর এস আর এস 1 minus 1 minus 0 minus 1 minus 0 plus minus 4 minus 3 ইয়াৰ পৰা পালো -1 স্কয়াৰ 1 প্লাস -4 -3 -7 স্কয়াৰ কৰি দিলে 49 ৰিজাল্ট পালো আমি 50 আর এস স্কয়ার 50 তার মানে আর এস ইজ ইকুয়াল টু √50 মানে 25 into 2 25 ৰ পৰা 5 আৰু 2 ৰ পৰা নাজানো 5√2 হ'ল এতিয়া সম পিএস PS square is equal to -1 minus or minus plus 3 square plus -4 minus 5 square it will 2 square 4 9 square 81 85 পাবো ইয়াৰ পৰা PS is equal to √85 next is PR উলিয়াম PR 0 minus 3 0 minus আৰু minus আছে plus 3 square 3 minus 5 3 minus 5 square এটো হল 9 এটো minus 2 square কৰি দিলে 4 এর পৰা পালো 13 plus PR is equal to 13 আকৌ QS উলিয়াম QS square -1 -3 -1 -3 square plus -4 -1 -4 -1 square is equal to into -4 square করে দিলে 16 into -5 square করে দিলে 25 is equal to ইয়ার পৰা পাবো 41 তাহলে QS is equal to √41 এতিয়া ইয়াতে আমি প্লাস মাইনাস করার কারণে সামগ্রিক পদ থকা আমি তিনিটা পাইছো এই তিনিটা হৈছে সদৃশ পদ লাইক টার্ম কি কি পাইছিল পি কিউ কিউ আর পি আর তার মানে পি কিউ আর ইয়াতে তিনিটা বিন্দু আমি দেখা পালো পি কিউ আর এই তিনিটা ৰেখাখণ্ডত আমি তিনিটা বিন্দু পাইছো পি কিউ আর এতিয়া যদি চাও ইয়ারে সৰু দুটা কিউ আর প্লাস পি আর এই দুইটা প্লাস করে দিলে কি পাম √13 plus √13 plus √13 is equal to 2√13 is equal to PQ পালো PQ তার মানে PQR এই তিনিটা বিন্দু PQR প্রথম তিনিটা বিন্দু এই তিনিটা বিন্দু একৰেখীয় হ'ব এতিয়া যদি একৰেখীয় হয় এই তিনিটা বিন্দু একৰেখীয় যদি হয় তার মানে এনেকুৱাকে থাকিল PQR ধৰি ললো এনেকুৱা ধৰণে থাকিব আৰু S টো বাহিৰত থাকিব S টো একৰেখীয় নহয় তেতিয়া হলে আমি যদি এই বিন্দুবোৰ একাধিক্ৰমে সংযোগ কৰি দিওঁ
পি কিউ আর এস একাধিক্রমে সংযোগ কৰি দিলে আমি ইয়াতে চতুর্ভুজ পোৱা নগ'ল। এটা ত্রিভুজে হৈ আছে। এই পি কিউ আর এস বিন্দু চাৰিটা সংযোগ কৰি একাধিক্রমে সংযোগ কৰি আমি ইয়াৰ পৰা চতুর্ভুজ নাপাওঁ। যিহেতু কিউ আর প্লাস ই আর is equal to root 13 plus root 13 is equal to 2 root 13 is equal to PQ এতেকে PQR বিন্দু তিনিটা একরেখীয় কোলিনিয়ার আর কোলিনিয়ার হওয়ার বাবে আমি কি পাম পি কিউ আর এস বিন্দু কেইটার পৰা চতুর্ভুজ নাপাম। therefore the points P Q R S do not form a quadrilateral। গতিকে প্রদত্ত বিন্দুবোৰে চতুর্ভুজ গঠন নকৰে। 3 নম্বৰ প্ৰশ্নটোত চাৰিটা বিন্দু 4 5 7 6 4 3 আৰু 1 2 বিন্দুবোৰৰ নাম দি লোৱা ই কিউ আর এস। এতিয়া আমি দূৰত্ববোৰ উলিয়াম। পি কিউ স্কুয়ার উলিয়ালে 7 minus 4 স্কুয়ার প্লাস 6 minus 5 স্কুয়ার 7 minus 4 3 স্কুয়ার করে দিলে 9 প্লাস 6 minus 5 1 স্কুয়ার করে দিলে 1 ইয়ার পর পাবো 10 implies PQ is equal to root 10। আকৌ কিউ আর চাও 7 minus 4 or 4 minus 7 যেনেকৈ চোৱা 4 minus 7 স্কুয়ার প্লাস 3 minus 6 স্কুয়ার 4 minus 7 স্কুয়ার করে দিলে 9 প্লাস 3 minus 6 স্কুয়ার করে দিলে 9 18 ইয়ার পর পাম কিউ আর ইজ ইকুয়াল টু root 18 এর পর পাম 3 root 2। নেক্সট যে আর এস RS 1 minus 4 স্কুয়ার প্লাস 2 minus 3 স্কুয়ার প্রথমটোৰ পৰা 9 দ্বিতীয়টোৰ পৰা 1 ৰিজাল্ট 10 তার মানে RS is equal to root 10। next PS 1 minus 4 square plus 2 minus 5 square 1 minus 4 minus 3 square করে দিলে 9 2 minus 5 minus 3 square করে দিলে 9 9 plus 9 18 PS square 18 হয় তার মানে PS আমি পাম root 18 মানে 3 root 2। বহুচাৰিটা হল। এটা কর্ণ যদি চতুর্ভুজ হয় কর্ণ হিসাবত আমি এটা বিন্দু সংযোগ কৰি চাম PR square 4 minus 4 square plus 3 minus 5 square 4 minus 4 0 plus 3 minus 5 minus 2 square করে দিলে 4 হল রেজাল্ট। ইয়ার পৰা PR is equal to 2। QS square 1 minus 7 square plus 2 minus 6 square 1 minus 7 minus 6 square করে দিলে 36 2 minus 6 minus 4 square করে দিলে 16 and 52। ইয়ার পৰা সাম QS is equal to root 52 root 13। এতিয়া ইয়াতে এই বাহুবোৰৰ যিকোনো দুটা সংযোগ কৰি দিলে আমি লাইকটাম পাইছো মাত্ৰ 3 root 2 root 10 এতিয়া যদি root 10 প্লাস কৰি দিম 2 root 10 ইয়াতে নাই 3 root 2 প্লাস কৰি দিলে 6 root 2 ইয়াতে নাই তাৰ মানে কোনো তিনিটা বিন্দুৱে একৰেখীয় নহয় তাৰ মানে P Q R S এই চাৰিটা বিন্দুৱে এটা চতুৰ্ভুজ গঠন কৰিব। যদি চতুৰ্ভুজ গঠন কৰে তেতিয়া হলে চতুৰ্ভুজটোৰ চাম P Q R S বিপৰীত বাহু
এই দুইটা হৈছে বিপৰীত বাহু এজোৰ সমান। আকৌ আনজোৰ বিপৰীত বাহু যদি চাওঁ 3√2 আনজোৰ বিপৰীত বাহুও সমান। দেখা পালো চতুৰ্ভুজটোৰ প্ৰতিজোৰ বিপৰীত বাহু সমান আৰু কৰ্ণ দুডাল সমান নহয়। ডায়াগোনালস are not equal. Pair of opposite sides equal but diagonals are not equal. Different since PQ is equal to RS and RU QR is equal to PS. আমরা বিপরীত বাহুবোৰ সমান। অর্থাৎ কি পালো? Pair of opposite sides equal. That is pair of opposite sides equal. তার মানে বিপরীত বাহুবোৰ সমান। বিপরীত বাহু সমান। আৰু কি পালো? PR not equal to QS. PR not equal to QS. তার মানে ডায়াগোনাল ডিফারেন্ট। ডায়াগোনাল not equal. ডায়াগোনাল not equal মানে কৰ্ণ সমান নহয়। কৰ্ণ সমান নহয়। এনে ধৰণৰ যিটো চতুৰ্ভুজ পাম এই চতুৰ্ভুজটোক আমি সামান্তৰিক বুলি কওঁ। Parallelogram. Therefore PQRS form a parallelogram. Therefore PQRS form a parallelogram. কি গঠন কৰে? সামান্তৰিক গঠন কৰে।